নমস্কাৰ, মই পুৰবী। আজিৰ ভিডিঅ'ত 2026 অৰ্থাৎ আহি থকা নতুন বছৰ আপোনালোকৰ বাবে কেনেকুৱা হ'ব সেই বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। নিউমাৰলজি অনুসৰি 226 যোগ কৰিলে হয় 10, অৰ্থাৎ এক সূৰ্য নাম্বাৰ, যিয়ে সূৰ্য গ্ৰহক প্ৰতিনিধিত্ব কৰে, যাৰ বাবে 2026 বৰ্ষৰ এনাৰ্জি বহুত হাই থাকিব। বহুদিনৰ পৰা ৰৈ থকা কামবিলাক হ'বলৈ আৰম্ভ কৰিব। নতুন কাম, নতুন বন্ধুত্ব, নতুন কৰ্মজীৱনৰ পথ মুকলি হ'ব। লগতে নিজৰ আত্মবিশ্বাস বাঢ়িব, দৃঢ়তা আহিব, কথা কোৱাৰ ক্ষমতা, সিদ্ধান্তৰ ক্ষমতা, নিজৰ কথাৰ স্পষ্টতা বাঢ়িব। লগতে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো 2026 বৰ্ষ বহুতেই ভাল। যিসকলৰ ৰিলেশ্যনত সৰু কাজিয়া বা ডাঙৰেই হওক হৈ আছে, 2026ত সেই কাজিয়াৰ অন্ত পৰিব। নতুন বন্ধুত্ব গঢ় লৈ উঠিব আৰু এই বন্ধুত্ব স্থায়ী হৈ ৰ'ব। কেৰিয়াৰ আৰু টকা পইচাৰ ফালৰ পৰাও এই বছৰটো বহুতেই ভাল। নতুন ব্যৱসায়, চাকৰি প্ৰমোচন হ'ব, নতুন পথ মুকলি হ'ব। কেৱল আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু কামৰ বাবে সদায় সাজু হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰতো 2026 বৰ্ষ বহুতেই ভাল। মানসিক আৰু শাৰীৰিক উন্নতি হ'ব। লগতে 2026 বৰ্ষৰ হাই এনাৰ্জিৰ বাবে আধ্যাত্মিক দিশতো বহুত ভাল প্ৰভাৱ পৰিব। আপোনালোকে যদি মেডিটেশ্যন বা ৰেকি বা কোনোবা বেলেগ আধ্যাত্মিক দিশত যাব বিচাৰে, যাব পাৰে। আধ্যাত্মিক দিশে আপোনাৰ জীৱনত বহুত প্ৰভাৱ পেলাব। আগন্তুক 2026 কঢ়িয়াই আনক আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি আৰু আশাৰ বতৰা। পিছৰ ভিডিঅ'ত মই ক'ম প্ৰতিটো ৰাশিৰ 2026ৰ এনাৰ্জি কেনেকুৱা হ'ব। ডিভাইন টেৰো কি গাইডেন্স আপোনালোকলৈ পঠিয়াইছে। ধন্যবাদ।